নরেন্দ্র মোদী বিজেপি। মই যথেষ্ট ৰাইজৰ সঁহাৰি পাইছোঁ। আজি এই খোলাবান্ধা জনপ্ৰিয় বজাৰত আহি ৰাইজৰ যি উৎসাহ উদ্দীপনা আমি ৰাইজৰ সঁহাৰি যথেষ্ট পাইছোঁ। ভাৰতীয় জনতা পাৰ্টি দলক সহায় কৰিছে, সমৰ্থন কৰিছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ প্ৰকৃত প্ৰাৰ্থী ৰাইজে 100% নিশ্চিতভাৱে যে জয়ী কৰাব তাৰ আমি মোটামুটি ৰাইজৰ সেনেকৈ মানে এটা দৃশ্যমান হৈছে। যদি 17 নং খোলাবান্ধা জিলা পৰিষদৰ অন্তৰ্গত 4খন জিপি আছে, এই 4খন জিপি শ্ৰদ্ধাৰ ভোটাৰ ৰাইজে যদি মোক নিৰ্বাচিত কৰে তেতিয়াহ'লে মই ভাৰতীয় জনতা পাৰ্টীৰ এজন কেডাৰ হৈ ৰাইজৰ যিখিনি অভাৱ বিশেষকৈ চৰাঞ্চলৰ মানুহ হয়তো ৰাইজৰ চৰকাৰৰ পৰা যিখিনি স্কিমৰ পৰা আঁচনিৰ পৰা বঞ্চিত হৈ আছে, যেনে উদাহৰণস্বৰূপে হয়তো ৰাস্তা ঘাটৰ সমস্যা আছে, গৰাখহনীয়াৰ সমস্যা আছে, শিক্ষা স্বাস্থ্য, এই বিভিন্ন ধৰণৰ কাম কৰিব। হঠাৎ আপুনি ৰাজনীতিক অহাৰ কাৰণ কি? ৰাজনীতিৰ অহাৰ কাৰণটো এইটোৱেই, মানে ৰাজনীতি বহুদিনৰ পৰাই এইটো হঠাৎ বুলিয়ে নহয়, আগৰ পৰাই ৰাজনীতিৰ লগত জড়িত হৈ আছোঁ আৰু মই নিজেও এজন অধিবক্তা আৰু এই বিষয়ে হয়তো মই জানো, গতিকে এইটো ইণ্টাৰেষ্ট আগৰ পৰাই আছে। কিন্তু এতিয়া ভাৰতীয় জনতা পাৰ্টি দলে হয়তো মোক মনোনীত কৰিছে, গতিকে সেই হিচাপত মানে মই ৰাজনীতি মানে পদাৰ্পণ কৰিছোঁ। থেংক ইউ। 17 নম্বৰ খোলাবান্ধা জিলা পৰিষদৰ যিখিনি ভোটাৰ ৰাইজ আছে, ভোটাৰ ৰাইজক আমি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে সংখ্যালঘু অধ্যুষিত অঞ্চলত যে ভাৰতীয় জনতা পাৰ্টিৰ লগত ইমান উৎসাহ আৰু উদ্দীপনাৰে যে মানুহখিনি যে আগুৱাই আহিছে, মই তাৰ কাৰণে ভোটাৰ ৰাইজক মই মোৰ আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ। আমাৰ চৰাঞ্চলৰ মানুহ সংখ্যালঘু অধ্যুষিত ভারতীয় জনতা পার্টি আকৃষ্ট হওয়ার কারণ বিভিন্ন এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ দুটা ভাৰতবৰ্ষত চলি আছে আৰু ভাৰতবৰ্ষৰ যি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ চলি আছে, এই ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰত কোনো নাই, কোনো দুৰ্নীতি নাই। সেইকাৰণে সকলো ফালৰ পৰা আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলৰ মানুহে আগত যদিও ভুলভ্ৰান্তি কৰিছিল, এতিয়া সমাগত পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনত সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ সপক্ষে থাকি ভাৰতীয় জনতা পাৰ্টিক যোগদান কৰি ভাৰতীয় জনতা পাৰ্টিক চৰকাৰ গঠন কৰিব, পঞ্চায়ত চৰকাৰ গঠন কৰিব আৰু 2026 চনত যি বিধানসভা ইলেকশ্যন আহি আছে, সেই ইলেকশ্যনত আমি আগজাননী এটা চাব পাৰিছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ